মহানগৰীৰ বাটে পথে বৃদ্ধি পাইছে মিয়া ভিখাৰীৰ সংখ্যা। অতিষ্ঠ জনতা। মিয়া ভিখাৰীৰ বাবে গুৱাহাটী মহানগৰীত জনতাই গাড়ী চলাব নোৱাৰা অৱস্থা। বশিষ্ঠ থানাত এজাহাৰ দাখিল সমাজকৰ্মী বিশ্বজিৎ নাথৰ। প্ৰথমে মন কৰক এই দৃশ্যটি। ট্ৰেফিক জামত এইসকল বিশেষভাৱে সক্ষম লোকে জীৱন নিৰ্বাহ কৰিবৰ বাবে ৰৈ থকা বাহনসমূহৰ ওচৰত হাত আগবঢ়াইছে। সামৰ্থ্য অনুযায়ী সহায় কৰি আহিছে জনতাই। কিন্তু ক্ৰমান্বয়ে গুৱাহাটী মহানগৰীত ভিখাৰীৰ সংখ্যা বৃদ্ধি পাই আহিছে, যি ঘটনাই অতিষ্ঠ কৰি তুলিছে সাধাৰণ জনতাক। ভিখাৰীৰ উৎপাতত অতিষ্ঠ হৈ আজি আৰক্ষীৰ কাষ চাপিল এজন ভুক্তভোগী। বিশিষ্ট সমাজকৰ্মী বিশ্বজিৎ নাথে এইসকল ভিখাৰীৰ বিৰুদ্ধে কিয় এজাহাৰ দিলে শুনক সমাজকৰ্মী বিশ্বজিৎ নাথৰ নিজ মুখেৰেই। হয়, বিগত প্ৰায় এবছৰ অধিককাল ধৰি আমি লক্ষ্য কৰি আহিছোঁ যে গুৱাহাটী মহানগৰীত নতুনকৈ বিভিন্ন ভিক্ষাৰী আৱিৰ্ভাৱ হৈছে। আৰু এই আৱিৰ্ভাৱ হোৱা ভিক্ষাৰীখিনিৰ অধিকাংশই 99% আপোনাৰ বাংলাদেশী মুছলমান, মিয়া মুছলমান। তেনে ক্ষেত্ৰত আমি লক্ষ্য কৰিছোঁ যে বিভিন্ন সময়ত যান জঁটৰ সৃষ্টি হয় আৰু গাড়ী এখন ট্ৰেফিক ছিগনেলত ৰখোৱাৰ লগে লগে তেওঁলোকে উবুৰি খাই আহি পৰি পেলাই আপোনালোকৰ হেঁচা ঠেলা কৰে, তাৰপিছত কাজিয়া কৰে। এই ভিক্ষাৰী গ্ৰুপৰ মাজত, নিজৰ গোটৰ মাজত কাজিয়া লাগে। তেনে ক্ষেত্ৰত এই আমাৰ যি এতিয়া ভেটাপাৰ চাৰিআলি এইটো হ'ল এইপিনেদি গুৱাহাটী মহানগৰৰ মাজেদি গৈ পেলাই ৰাষ্ট্ৰীয় ঘাইপথেদি আপোনাৰ এয়াৰপৰ্ট যাব পাৰি। এই ৰাস্তাটোদি সদায় আপোনাৰ VIP, VVIP বিভিন্ন বিশিষ্ট ব্যক্তিসকল অহা যোৱা কৰে। তেনে ক্ষেত্ৰত যিকোনো সময়ত ল' এণ্ড অৰ্ডাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। সেইকাৰণে আমি দীৰ্ঘদিন ধৰি লক্ষ্য কৰি আছোঁ যে এই পৰিস্থিতি অৱসান কেনেকৈ কৰিব পাৰি। এই পৰিস্থিতি অৱসান কৰাৰ বাবে কোনো নিৰ্দিষ্ট সুপন্থা, আইনগত বিধি ব্যৱস্থা আছে নেকি? তেনে ক্ষেত্ৰত বিভিন্ন সময়ত এই বিষয়টো আমি চৰ্চালৈ চাই আছিলোঁ। পৰৱৰ্তী সময়ত দেখিলোঁ যে 1964 এখন অসম চৰকাৰে আইন প্ৰণয়ন কৰি থৈছে। সেই আইনখনৰ নাম হ'ল দ্য প্ৰিভেনশ্যন অফ বেগাৰ্ছ এক্ট 1964। সেই আইনত স্পষ্টভাৱে উল্লেখ আছে যে যিকোনো এজন আৰক্ষী বিষয়া বা আৰক্ষীৰ লোকে তেওঁলোকৰ উইদাউট ৱাৰেণ্ট, কোনো ধৰণৰ ৱাৰেণ্ট নোহোৱাকৈ তেওঁলোকক গ্ৰেপ্তাৰ কৰিব পাৰে। সেয়েহে এই সন্দৰ্ভত আজি মই স্থানীয় বশিষ্ঠ আৰক্ষী থানাত, যিহেতু মোৰ ঘৰে বশিষ্ঠ আৰক্ষী থানাৰ অন্তৰ্গত হৈ মই এখন এজাহাৰ দাখিল কৰিছোঁ। আৰু এজাহাৰৰ কপিটো আপোনাৰ DCP ইষ্ট ডিষ্ট্ৰিক্টৰ DCP, তাৰপাছত কমিশ্যনাৰ অফ পুলিচ, DGP আছাম পুলিচ, তাৰপিছত প্ৰিন্সিপাল ছেক্ৰেটাৰী হোম এণ্ড পলিটিকেল আৰু চিফ মিনিষ্টাৰ অসমলৈ মই প্ৰেৰণ কৰিছোঁ। পৰৱৰ্তী সময়ত তেওঁলোকে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া আমি নিশ্চিতভাৱে লক্ষ্য ৰাখিম। দেখিবলৈ পোৱা গৈছে উজনি অসমত ইতিমধ্যে মিয়াক লৈ সৰব হৈছে বিভিন্ন দল সংগঠন, আৰু শেহতীয়াভাৱে মিয়াসকলক উজনি অসমলৈ যোৱাত বাধাও প্ৰদান কৰিছে বিভিন্ন ধৰণৰ দল সংগঠনে। মুছলমান সম্প্ৰদায়ৰ যিসমূহ দল সংগঠন আছে, যেনেকৈ নেমচু, আমচু, ইতিমধ্যে তেওঁলোক যোৱা বাধা প্ৰদান কৰিছে। এই সম্পৰ্কে আপুনি কি ক'ব, যিহেতু আপুনি মিয়াৰ বিৰুদ্ধে, মিয়া যিসকল ভিখাৰী আছে সেইসকলৰ বিৰুদ্ধে আপুনি এজাহাৰ দাখিল কৰিছে? হয়, প্ৰথম কথাটো হ'ল আপোনাৰ যোনখিনি অবৈধ বাংলাদেশী মুছলমান আছে, অবৈধ বাংলাদেশী মুছলমানক আমি ব্যক্তিগতভাৱে এজন বিশ্বজিৎ নাথে তেওঁলোকক অবৈধ বুলি কোৱাৰ লগে লগে সেই অবৈধ হয়নে নহয় সেয়া আমি নিশ্চিত কৰিব নোৱাৰোঁ। তাৰ বাবে আমাক এখন শুদ্ধ NRC লাগে। যি NRC আপোনাৰ বিগত বৰ্ষত গ্ৰহণ কৰা হৈছিলে, বিগত বৰ্ষসমূহত এই NRCত প্ৰায় 80 লক্ষতকৈ অধিক মানে অবৈধ বাংলাদেশী মুছলমানৰ নাম সন্নিৱিষ্ট হৈছিলে বুলি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্ত ঘোষণা কৰিছিল। ইয়াৰোপৰি আপোনাৰ তদানীন্তন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ আপোনাৰ ৰাজ্যিক সমন্বয়ক, অৱসৰপ্ৰাপ্ত ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই মহামান্য উচ্চতম ন্যায়ালয়ত গোচৰ দিছিল। তাৰপিছতো আজি কোপতি অসম চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। কিন্তু পৰৱৰ্তী সময়ত লক্ষ্য কৰিলোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডৰ নিৰ্বাচনী প্ৰচাৰত, বিভিন্ন নিৰ্বাচনী প্ৰচাৰত কৈ আহিছে যে এখন শুদ্ধ NRC আমাক লাগে। আৰু তেওঁ নিজেই কৈছে যে ঝাৰখণ্ডত যদি BJP চৰকাৰ হয় তেতিয়াহ'লে তেওঁলোকে বাংলাদেশী যিসকল অবৈধ মুছলমান আছে তেওঁলোকক NRCৰ জৰিয়তে গতিয়াই বাহিৰ কৰিব। ঠিক আছে, আমি আদৰণি জনাইছোঁ, স্বাগতম। কিন্তু তেখেতৰ প্ৰথম দায়িত্ব হ'ল অসমৰ মুখ্যমন্ত্ৰী। অসমৰ ক্ষেত্ৰত তেখেতে কি ব্যৱস্থা গ্ৰহণ কৰিছে? অসমৰ ক্ষেত্ৰত পুতি খাজেলা যিগৰাকী ব্যক্তি ৰাজ্যিক NRC ৰাজ্যিক সমন্বয়ক হৈ থাকোঁতে 260 কোটি টকাৰ কেলেংকাৰী হোৱা বুলি এটা গভৰ্ণমেণ্ট চ'ৰ্চে কৈছে। এই গভৰ্ণমেণ্ট চ'ৰ্চটো আন কোনো নহয়, কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়াৰ বাৰ্ষিক প্ৰতিবেদনত প্ৰকাশ পাইছে। তাৰপাছত সেই ব্যক্তিজনৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰি তেওঁক VRS দিয়া হ'ল, অৰ্থাৎ ভলণ্টাৰী ৰিটায়াৰমেণ্ট ফ্ৰম ছাৰ্ভিচ, স্বেচ্ছামূলক অৱসৰ দিয়া হ'ল। ইয়াৰ পিছত কোনো গ্ৰহণ নকল। বিভিন্ন সময়ত APW পৰা আৰম্ভ কৰি বিভিন্ন দল, ব্যক্তি, সংগঠনে FIR দিলে, FIRসমূহ কোনো ধৰণৰ পঞ্জীয়ন কৰা নহ'ল। আৰু গোটেই বিষয়টো, আৰু আটাইতকৈ ডাঙৰ কথা হ'ল যি বিষয়টো আপোনাৰ 1971ৰ সপক্ষত অসম চৰকাৰে শপতনামা দাখিল কৰিছে, ই সঁচাকৈ লজ্জাজনক আৰু নিন্দনীয়।
সমগ্ৰ ভাৰতবৰ্ষত বিদেশীৰ বহিষ্কৰণৰ ভিত্তিবৰ্ষ 1951 চন যোৱাৰ বাবে অসম সন্মিলিত মহাসংঘৰ হৈ মতিউৰ ৰহমানে যুঁজ দি আছে। তেওঁ নিজৰ গুৱাহাটীৰ ঘৰ মাটি পৰ্যন্ত বিক্ৰী কৰিছে। তাৰ পাছত অসম সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আৰম্ভ কৰি অসম চৰকাৰেও 1971 চনৰ সপক্ষত আপোনাৰ মহামান্য উচ্চতম ন্যায়ালয়ত আপোনাৰ এফিডেভিট দাখিল কৰিছে, যোনটো স্বাভাৱিকতে গৰ্হিত আৰু লজ্জাজনক। গোটেই ভাৰতবৰ্ষত বিদেশী বহিষ্কৰণৰ ভিত্তিবৰ্ষ এটা আৰু অসমত ভিত্তিবৰ্ষ দুটা কেনেকৈ হ'ব, এটা কেনেকৈ হ'ব? এটা এখন দেশ এটা ভিত্তিবৰ্ষ হ'ব লাগিব।